Hello everyone. আজি মই আপোনালোকক দেখাম APSC ফৰ্ম ফিল আপ কেনে কৰা যায়। সো হেতুৰ বাবে আপোনালোকে ফাৰ্স্ট অফ অল APSC অফিচিয়েল ওয়েবসাইট যোনটো আছে apsc.nic.in তাতে আপোনালোকে যাব লাগিব। তো আফটাৰ দ্যাট তাত আপোনাৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে হেতুত আপুনি গৈ অনলাইন ৰিক্ৰুটমেন্ট পৰ্টেল বুলি আছে তাত গৈ আপোনালোকে এটা এডভাৰটাইজমেন্ট পাব যতে আপোনাৰ 26-2022 আছে নোটিফিকেশন ৰিগাৰ্ডিং Combined Competitive Examination. তাতে আপুনি এপ্লাই লিংকটো পাব সো এপ্লাই হিয়াৰ তাতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনাৰ ইয়াতে ৰাইট সাইডত অনলাইন ৰিক্ৰুটমেন্ট মেনেজমেন্ট সিস্টেম বুলি আছে সো আপোনালোক যদি নতুন ক্যান্ডিডেট হয় যোনে ৰেজিষ্টাৰ নাই কৰা তেওঁলোকে ফাৰ্স্ট অফ অল ৰেজিষ্টাৰ কৰিব লাগিব আৰু যোনসকলে ৰেজিষ্টাৰ কৰা আছে অলৰেডি তেওঁলোকে নিজৰ ক্ৰেডেনশিয়েলছ দি লগইন কৰিব পাৰিব সো ফাৰ্স্ট অফ অল আপোনালোক যদি নতুন ক্যান্ডিডেট হয় সো হেইভাবে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব সো ৰেজিষ্ট্ৰেচন প্ৰসেছটো বাবে আপোনালোকৰ সকলো ডিটেইলছ দিব লাগিব সো হেতু ডিটেইলছৰ কাৰণে আপোনালোকে আপোনাৰ নাম ফোন নম্বৰ এটা ভ্যালিড ইমেইল এড্ৰেছ এটা ভ্যালিড ফোন নম্বৰ দিব লাগিব সো দ্যাট আপোনালোকৰ তাত এটা ওটিপি যাব ওটিপিটো যোৱাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেচন প্ৰসেছটো আপোনালোকৰ কমপ্লিট হৈ যাব সো ৰেজিষ্ট্ৰেচনৰ কাৰণে আপোনালোকে ইয়াত সব ডিটেইলছবোৰ ফিল কৰিব কেয়াৰফুলি ফিল কৰিব সো দ্যাট মিস্টেক নহয় এটা ভ্যালিড কন্টাক্ট নম্বৰ এটা ভ্যালিড ইমেইল আইডি দিব আফটাৰ দ্যাট এটা আপোনাৰ পাসওয়ার্ড নিজৰ মতে এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব পাৰিব সো দ্যাট লগইনৰ টাইমত আপোনালোকৰ লাগিব তাৰ পিছত আপোনালোকৰ ফোন নম্বৰ বা ইমেইল আইডিত এটা ওটিপি যাব হেতু ওটিপি ইয়াত এন্টাৰ কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰসেছটো কমপ্লিট হৈ যাব সো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এটা লগইন উইন্ডোটা আহিব তাতে আপোনাৰ এইটো সেকশনত আপোনাৰ ফোন নম্বৰ বা ইমেইল আইডি দিব পাৰিব আৰু ইয়াতে আপোনাৰ পাসওয়ার্ডটো মাৰিব লাগিব যোনটো আপোনালোকে প্ৰভাইড কৰিছিলে ৰেজিষ্ট্ৰেচন টাইমত সো আফটাৰ এন্টাৰিং দিস ডিটেইলছ আপোনালোকে লগইনত এন্টাৰ কৰিব সো আফটাৰ লগিং ইন আপোনালোকে ডিটেইল স্টেপছ খিনি পাব এবাৰ চাই লও ভালকে কি লাগিব আপোনালোকক ফটোগ্ৰাফৰ সাইজ বা সিগনেচাৰ কিমান ৰিজল্যুশন লাগিব সো হেখিনি কৰাৰ পিছত আপোনালোকে ইয়াতে স্টেপ 1 যাব স্টেপ 1 কৰি আপোনালোকে ইয়াত দেখিব প্ৰফাইল ক্ৰিয়েচন অৰ আপডেশন সো ইয়াতে গৈ আপোনালোকৰ পাৰ্সোনেল ডিটেইলছ দিব লাগিব পাৰ্সোনেল ডিটেইলছত আপোনালোকে নিজৰ আইডেন্টিটি প্ৰুফ ডিটেইলছ লাইক আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি কাৰ্ডৰ নম্বৰ কেটা ইয়াতে এন্টাৰ কৰিব লাগিব after that আপোনাৰ personal details like nationality আপোনাৰ নাম father's name mobile number তাৰ পিছত আপোনালোকৰ category আহিব category আপোনালোকৰ caste কি হয় হেতু দিব লাগিব সো আপোনাৰ লাষ্টত আসিব আপোনাৰ address details আপোনালোকে address টো যোনটো আপোনালোকৰ permanent address হেতু মাৰিব সো personal details খিনি কৰাৰ পিছত আপোনালোকৰ other details যোনবোৰ আছে এখিনি ভালকে এবাৰ চাই লৈ গোটেইখিনি সকলো এবাৰ চাই লৈ ভালকে ফিল কৰি আপোনাৰ সেভ কৰি নেক্সট স্টেপত যাব সো আদাৰ ডিটেইলছ ফিল কৰাৰ পিছত আপোনালোকে এডুকেশন কোৱালিফিকেশন সেকশনত আপোনালোকৰ কোৱালিফিকেশন টাইপ ক্লাস 10 ৰ পৰা টাম গ্ৰেজুৱেচন বা আপোনালোকৰ যি আছে কোৱালিফিকেশন হেতু ফিল কৰিব লাগিব সো হেতুত আপোনালোকে ভালকে এবাৰ কেয়াৰফুলি সব চাই লব সো আপোনাৰ গ্ৰেডিং সিস্টেমটো আপোনালোকৰ মাৰ্কশিটত থাকিব পাৰে সো হেতু চাই আপোনাৰ একৰ্ডিং দ্যাট marks CGPA or grade system যি আসলে আপোনালোকৰ হেতু মতে আপোনালোকে ফিল কৰিব সো আপোনালোকৰ ইয়াত আপোনাৰ পাস সাৰ্টিফিকেট নম্বৰ বা ৰেজিষ্ট্ৰেচন নম্বৰ সাৰ্টিফিকেট সিৰিয়াল নম্বৰ যি আছে আপোনাৰ ইয়াতে ফিল কৰি দিব কিন্তু আপোনালোকে কেয়াৰফুলি এবাৰ চেক কৰি চাব সো দ্যাট মিস্টেক নহয় আপোনালোকৰ সো এট লাষ্ট আপোনালোকে ওয়ার্ক এক্সপেৰিয়েন্স ডিটেইলছ ফিল কৰিব এটো ফিল কৰাৰ পিছত আপোনালোকে লাষ্ট এটা আছে আপলোড প্ৰফাইল ডকুমেন্টছ সো হেতুত যাব হেতুত গৈ আপোনাৰ আধাৰ কাৰ্ড 10th HLC এডমিট কাৰ্ড যি আছে আপোনালোকৰ লাইক আপোনাৰ CGPA to percentage আপোনাৰ যোনটো ফৰ্মুলা আছে হেতু মাৰ্কশিটত থাকিব সো হেতু আপোনাৰ সব ফটো উঠাই স্ক্যান কৰি ডকুমেন্টত PDF কনভাৰ্ট কৰি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব সো আপলোড সেকশনত ইয়াত আপোনালোকে প্ৰটেক্টৰ ডকুমেন্টৰ ৰেজিষ্ট্ৰেচন নম্বৰ বা সিৰিয়াল নম্বৰ ইয়াত এন্টাৰ কৰিব চুজ ডকুমেন্ট কৰি আপোনালোকে যোনটো ডকুমেন্ট আপলোড কৰিব হেতু
এণ্টাৰ কৰিব লাগিব চ' তাৰ ইছ্যু ডেট ইছ্যুইং অথৰিটি ভালকৈ এবাৰ কেয়াৰফুলি চাই ল'ব তাৰপিছত আপোনালোকে নিজৰ যোনটো আপোনাৰ পাছপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ যোনটো এটা এপ্ৰোপ্ৰিয়েট সাইজত আৰু লাইক 200 পিক্সেলছ 150 পিক্সেলছ ওয়েটত আছে হেতু আপোনালোকে এবাৰ ভালকে কনভাৰ্ট কৰি লৈ ইয়াতে আপলোড কৰিব সো ইয়াত আপোনালোকে নোট দিয়া আছে যে প্লিজ আপলোড ইয়োৰ পাছপোৰ্ট সাইজ ফটো উইথ লাইট কালাৰ বেকগ্ৰাউণ্ড সো আপোনালোকে ভালকে চাই ল'ব যে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোটো এটা লাইট কালাৰ বেকগ্ৰাউণ্ড আছে সো আৰু ইমেজ ৰিজলিউশনটো ভাল ৰাখিব সো দ্যাট ব্লাৰ নহয় আৰু সো ব্লাৰ হলে আপোনালোকৰ এপ্লিকেশনটো হয়তো ৰিজেক্ট হৈ যাব পাৰে সো আফটাৰ দিস এটো আপোনালোকে এবাৰ কেয়াৰফুলি চেক কৰি চাব গোটেইখিনি ডিটেইলছ তাৰপিছত আপোনালোকৰ ফাইনেল সেভ কৰি নেক্সট পেজত যাব পাৰিব সো গোটেইখিনি ডিটেইলছ ফিল কৰাৰ পিছত আপোনালোকৰ প্ৰফাইলটো সাকসেসফুলি বনি যাব তাৰপিছত আপোনালোকে ইয়াতে দেখিছে এপ্লিকেন্ট সেকশন তাতে এপ্লাই সেকশনত যাব এপ্লাই সেকশনত আপোনালোকৰ ইয়াতে পাব যে কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন যোনটো এপিএসসি প্ৰিলিমছৰ কাৰণে হয় সো তাতে পোষ্ট আছে আপোনাৰ 913 তো তাতে আপোনাৰ এপ্লাই দিব এপ্লাই কৰাৰ পিছত আপোনাৰ ডিটেইলছ খিনি এবাৰ প্ৰিভিউ কৰি চাব আৰু ইয়াতে কিছুমান ডিটেইলছ আপুনি হয়তো আকৌবাৰ ফিল কৰিব লাগিব সো হেখিনি বৰ ভালকে চাই লৈ আপুনি ফিল আপ কৰিব লাষ্টত আপুনি দেখিব যে এটা এক্সামিনেশন জোন আছে সো হেতু আপোনালোকৰ যোনটো প্ৰেফাৰ কৰে যোনটো জোনত এক্সাম দিব বিচাৰে সো হেতু সিলেক্ট কৰিব পাৰিব ইয়াৰ পিছত আপোনাৰ ডকুমেন্টছ টু বি আপলোডেড আছে সো যোনটো ইয়াতে আপোনাৰ স্মল ফ্যামিলি নৰ্মছ ডিক্লেৰেশ্যন ফৰ্ম এ আছে হেতু আপুনি এপিএসসি অফিচিয়েল ৱেবসাইটত পাব ডাউনলোডছ ফৰ্মছত তাতে হেতু ডাউনলোড কৰি আপোনালোকে প্ৰিন্ট আউট টা উলিয়াই তাতে আপোনাৰ জি ৰিকুৱাৰমেন্টছ তাত ফিল কৰি হেতু এবাৰ তা পিডিএফ বনাই ইয়াতে ব্ৰাউজ কৰি তাতে ইয়াতে সেভ কৰি ল'ব পাৰিব আফটাৰ দ্যাট আপোনালোকৰ যদি ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ আইডেন্টিটি যোনটো আছে হেতু ইয়াতে দিব লাগিব লাষ্টত আপোনালোকৰ যদি পিআৰসি ইস্যু কৰা আছে ফৰ এডুকেশন পাৰপজ আৰু ভোটাৰ আইডি আছে সো হেগিটা আপোনাৰ পিডিএফ বনাই ইয়াতে আপোনাৰ আপলোড কৰিব লাগিব সো সকলোখিনি ডিটেইলছ আপলোড কৰাৰ পিছত ইয়াতে আপোনাৰ আন্ডাৰটেকিং যোনটো আছে হেতুত আপুনি এগ্ৰি এবাৰ কৰি ল'ব এগ্ৰি কৰাৰ পিছত আপোনাৰ এবাৰ প্ৰিভিউ কৰি চাব গোটেই এপ্লিকেশনটো ঠিক আছে নাই কাৰণ আপোনালোকৰ এবাৰ সাবমিট কৰাৰ পিছত হেতু আকৌ এডিট কৰিব নোৱাৰে সো গোটেইখিনি প্ৰিভিউ কৰাৰ পিছত আপোনালোকৰ যোনটো ফৰ্ম ফিল আপ আছে হেতু কমপ্লিট হৈ যাব সো আপোনালোকৰ ফৰ্মটো কমপ্লিট ফিল আপ হোৱাৰ পিছত এতে আপোনাৰ পেমেন্টৰ অপচনছটো আহিব পেমেন্টৰ অপচনটো আপোনালোকৰ ফি ডিটেইলছ থাকিব আপোনালোকৰ পেমেন্ট ডিটেইলছ আপোনাৰ নাম ইমেইল আইডি ফোন নম্বৰ আপোনালোকৰ এক্সামিনেশন নেম থাকিব টোটাল এপ্লিকেশন ফিটো থাকিব তাতে আপোনাৰ পে নাও কৰিব পে নাও কৰাৰ পিছত আপুনি হয়তো ইন্টাৰনেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা ইউপিআই হয় হেবো দি আপুনি পে কৰিব পাৰিব আপোনালোকৰ যোনটো অপচন আপোনালোকৰ ফিজিবল লাগে হেতু দি পে কৰিব পাৰিব সো আফটাৰ দ্যাট আপুনি ইয়াত এগ্ৰি কৰি এটা প্ৰসিড ফৰ পেমেন্ট আছে হেতুত আপুনি এন্টাৰ কৰি আপোনাৰ কাৰ্ড ডিটেইলছ ইয়াতে দিব পাৰিব কাৰ্ড ডিটেইলছটো দিয়াৰ পিছত এবাৰ ভালকে সব চেক কৰি চাই আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকৰ ফৰ্ম ফিল আপ প্ৰসেসটো ফাইনালি কমপ্লিট হৈ যাব